হেল্ল'। এইটো হ'ল স্ক্ৰীন ৰেকৰ্ড বিজুলী এপৰ পৰা কেনেকৈ মান্থলি ষ্টেটমেণ্ট ওলাব লাগে কাৰেণ্টৰ বিলৰ। তো মোৰ বিজুলী এপৰ এইটো হ'ল মোৰ একাউণ্ট, আৰু মই কেনেকৈ ওলাব লাগে। নৰ্মেলি প্ৰিপেইডবোৰত এনেকুৱা আহে ন, অকল সেই 5.99 কিলোৱাটৰ এনেকুৱা আহিব। ঠিক আছে, কিমান কৰিব লাগে। নৰ্মেলি এনেকুৱা দেখায়। ফ্ৰণ্ট পেজটোত যিটো লেণ্ডিং পেজ সেইটোত এনেকুৱা দেখাব: স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, প্ৰিপেইড ৰিচাৰ্জ আৰু ভিউ ইউজেছ। অ'কে, তে এতিয়া কি কৰিব লাগে? ইয়াত নৰ্মেলি সেইটো দেখা নাযায়। ষ্টেটমেণ্টৰ কাৰণে এই যে তলত লিখা আছে যিটো প্ৰিপেইড ৰিচাৰ্জ, স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, এইবোৰ ছাপ'জ বেলেঞ্চ কিমান আছে। মোৰ 23 টকা বেলেঞ্চ আছে ছাপ'জ, বৰুৱা এনক্লেভ, হাতীগড় চাৰিআলি। এতিয়া কি কৰিব লাগে? এইটো যে আছে যে প্ৰিপেইড আৰু বেলেঞ্চ চেক কৰাৰ এই শ্লাইডটো লেফ্ট ছাইডে ঠেলি দিব লাগে। এনে ক্লিয়াৰ পোষ্ট পেইড ডিউ, ৰিচাৰ্জ হিষ্টৰী। এতিয়া আহিব মান্থলি ষ্টেটমেণ্ট। ঠিক আছে, একদম এনেকৈ গৈ যাবলৈ লাষ্টত সেই ৰেইজ কমপ্লেইন আছে, চেঞ্জ প্ৰচেছ, আপডেট হোল্ডিং নাম্বাৰ। ইয়াত আছে মান্থলি ষ্টেটমেণ্টটো। ইয়াৰ মান্থলি ষ্টেটমেণ্টত কি হয়, জুলাই 2022 যে থাকে সেইটো 2024। এই মাহৰটো বিল অহা নাই, তে জুন মাহৰ বিলটো ল'ব লাগে। জুন মাহৰ বিল ডাউনলোড, এইটো ডাউনলোড হৈ গ'ল। ঠিক আছে, এইটো ডাউনলোড কৰি দিলে এইটো অ'পন হৈ যাব। এইটো হ'ল বিজিত শৰ্মা বৰুৱা এনক্লেভ। কোনটো মাহৰ আছে এইটো ওলাই গ'ল। মে 31 তাৰিখৰ পৰা জুন 30 তাৰিখলৈকে, নাম্বাৰ অফ ডেইজ 30। এইটো আহি গ'ল। কিমান কিলোৱাটৰ আছে, কিমান বেলেঞ্চ আছে, কিমান ৰিডিং, চব ওলাই যাব। এতিয়া PDF আহিল, কাৰোবাক শ্বেয়াৰ কৰিব লাগে, এনেকৈ শ্বেয়াৰ কৰি দিব পাৰি। চেণ্ড ফাইল, ক'ত ধীৰাজ মোহন দাস, চেণ্ড কৰি দিলোঁ। ঠিক আছে।